আপুনি যে ভিডিঅ' যে আপলোড কৰে ভিডিঅ'টো কি হেৰাই যায় নেকি আপোনাৰ হয় হেৰাই যায় তো হেৰাই কিনে মানে কেতিয়া আপলোড নিজে নাজানে মই নিজে নাজানো কিয় এনেকুৱা হৈ আছে আপুনি গম পাইছে নে পোৱা নাই একো গম পোৱা নাই ছাৰ হয় না তো এইটো কিয় হৈছে আপুনি কিমান দিনৰ পৰা হৈ আছে এইটো এইটো ছাৰ মই ধৰ হ'ল নেকি 4-5 মাহ 4-5 মাহৰ পৰা আপুনি ভিডিঅ' আপলোড দিয়ে কিন্তু ভিডিঅ'টো লগে লগে আপলোড নহয় নহয় ক'ত যায় নিজে নাজানে নাজানো কেতিয়া আপলোড হয় কেতিয়া আপলোড হয় এইটো গমেই নাপাওঁ আৰু মই একদিন পিছত নহ'লে 2 ঘণ্টা পিছত 5 ঘণ্টা পিছত এনেকুৱা হয় নেকি মইতো ভিডিঅ'বিলাক পিছত নাচাওঁহে গমেই নাপাওঁ আৰু আপুনি গমেই নাপায় ভিডিঅ' কেতিয়া আপলোড হয় গমেই নাপায় নেকি তা এই প্ৰব্লেমটো বহুতৰে প্ৰব্লেম এনেকুৱা হৈ আছে যে কিছুমানে ভিডিঅ' যেতিয়া আপলোড দিয়ে আপলোডটো আপোনাৰ ক'ত হয় নিজে আপোনালোকে নাজানে এই বস্তুটো আপোনালোকে কেনেকৈ জানিবা কি বস্তু আপোনাৰ অন আছে সেই অন থাকিলেহে আপোনালোকৰ এইটো প্ৰব্লেম আহে আৰু আপুনি ক'ৰ পৰা আহিছে আপুনি মই তুৰাৰ পৰা আহিছোঁ মেঘালয়ৰ পৰা মেঘালয় তুৰাৰ পৰা আহিছে তা ইমান আৰু আগতে এবাৰ বোলে আপুনি আহিছিল মোক বিচাৰি মই ক'ত গৈছিল আহিছিলোঁ বঙাইগাঁও এনেকৈ হৈ আহিছিলোঁ তাৰপিছত মই বঙাইগাঁৱৰ পৰা আৰু এইফালে ৰাস্তাটো হেৰাই গৈছোঁ আৰু ৰাতি হৈ গৈছিল এটা মোক শ্বৰ্টকাট ৰাস্তা দি গৈছে এজন মানুহ বৈতামাৰী চাহ খাইছিলোঁ গম পাইছোঁ আচ্ছা গম পাইছোঁ তা আপোনাক মোৰ এড্ৰেছটো আপুনি কেনেকৈ গম পালে এতিয়া তো ছাৰ মই মোবাইলত চাইছিলোঁ কি কৈছোঁ মই কৈছোঁ ন যে বহলপুৰ নাটপাৰা আপোনালোকে চাওক মোৰ ঘৰ যদি আহিব বিচাৰে বহলপুৰ নাটপাৰাত আহিব বহলপুৰ নাটপাৰা আহিলে মোৰ ঘৰত পাই যাবা ডিষ্ট্ৰিক্ট ধুবুৰী কিন্তু বঙাইগাঁও টাউনত নাযাবা শালমাৰা বৈতামাৰী পাৰ হয় আমাৰ বহলপুৰ এই বহলপুৰ নাটপাৰাতে মোৰ ঘৰ হাই ৰোডৰ পৰা 5 নম্বৰ ঘৰটো হৈছে মোৰ ঘৰ ঠিক আছে এতিয়া মই এই যে দাদা যে ভিডিঅ'টো যে আপুনি যে হেৰাই যে অজি কল যে এইটো এতিয়াৰ পৰা আৰু নেহেৰাব এতিয়া আপুনি ভিডিঅ' এতিয়া আপলোড কৰিব ইয়াতে এই প্ৰফাইলত আৰু প্ৰফাইল আপোনাৰ ভিডিঅ' আৰু কেতিয়াও নেহেৰায় এতিয়া মই এই দাদাৰ প্ৰফাইলটো যিটো আছে এই যে এইটো চাওক এবি টেষ্ট অন অট'মেটিক এবি টেষ্ট অন এনাবল এই এবি টেষ্টটো অন থকাৰ কাৰণে আপোনাৰ ভিডিঅ' হেৰাই গৈছিল কেতিয়া আপলোড আপুনি নিজে নাজানে তো এতিয়া এই এবি টেষ্টটো ক'ত থাকে বহুতে নাজানে ঠিক আছে এই যে এবি টেষ্টটো আপুনি ক'ত বিচাৰি ওলাব এই ছেটিংবোৰ চাওক মই আপোনাক বুজাই দিছোঁ ছেটিংবোৰ ক'ত যাব আপুনি ভালকৈ চাই লওক এইটো প্ৰফাইল মই দাদাৰ গ'লোঁ আপোনালোকে চাওক যিটো ভিডিঅ' হেৰাই যায় এটা ভিডিঅ' আপুনি ইয়াত গ'ল আপুনি আপলোড দিল ভিডিঅ'টো আপলোড দি কিনে ভিডিঅ'টো আপোনাৰ হেৰাই গ'ল কেতিয়া আপলোড আপুনি নিজেও নাজানে হয় না গতিকে এতিয়া ভিডিঅ' আপলোড দিলে দাদাৰ এই পৰিয়ালত কেতিয়াও ভিডিঅ' নেহেৰাব ক'ত যাব আপুনি ছেটিংছটো মিলাব লাগিব চাওক এই ওপৰত যাব 3 লাইনত যাবা এই ছেটিংছত যাবা ঠিক আছে এই ছেটিংছটো ওপৰত এইটো ছেটিংছত যাবা গ'ল নহয় অকণমান ৱেইট কৰা ঠিক আছে এই ছেটিংটো ক'ত আছে মই আপোনাক বিচাৰি ওলাই দিম এতিয়া মই এনেকৈ তলত যাম এই যে মিডিয়াত মই যাম মিডিয়াত গ'লোঁ না এই এনেকৈ তলত যাম চাওক তলত একদম লাষ্টত এইটো অট'মেটিক এবি টেষ্ট এইটো এনাবল আছে সেইকাৰণে ভিডিঅ' আপোনালোকৰ হেৰাই মোৰ ভিডিঅ' কিয় নেহেৰাই মই এবি টেষ্টটো অফ কৰি ৰাখিছোঁ এতিয়া এবি টেষ্ট মানে কি এবি টেষ্ট মানে থাম্বনেইল ক্ৰিয়েট কৰে যেতিয়া আপুনি এটা ভিডিঅ' আপলোড কৰিব তাৰ ভাল 3টা থাম্বনেইল চিলেক্ট কৰে মানে ফেচবুকে সেই ভিডিঅ'টোৰ পৰা সেইটো থাম্বনেইল চিলেক্ট কৰোঁতে কেতিয়াবা 2 ঘণ্টা 5 ঘণ্টা একদিন আপলোড মানে কেতিয়া হয় আপোনালোকে নিজেও নাজানে গতিকে এইটো আপুনি অফ ৰাখিব কেনেকৈ অফ ৰাখিব মই দেখাই দিছোঁ বুজি পালে এইটো এতিয়া মই কৰিম এইটো তলত চাওক অট'মেটিক এবি টেষ্টটো মই ইয়াত ক্লিক কৰিম এইটো এনাবল হৈ আছে না এইটো এনাবল হৈছে না এইটো চাওক এনাবলটো অফ কৰিম এইটো অফ এই চাওক এবি টেষ্ট ডিজেবল হৈ গ'ল বুজি পালে এইটো অন ৰাখিব নালাগে বুজি পালে আপুনি শুনালোঁ আৰু যদি বুজি পোৱা নাই মোৰ এইটো ভিডিঅ' চাইছে না আপুনি চাইছে আৰু আপোনালোকৰ যিসকলৰ এনেকুৱা ধৰণৰ এবি টেষ্টৰ সমস্যা আহিছে যিসকলৰ ভিডিঅ' আপলোড হৈ কিনে যিটো গুচি যায় কেনেকৈ মই এইটো কৰিলোঁ আপোনালোকে এনেকৈ কৰিব কোনো ধৰণৰ প্ৰব্লেম নাহিব আৰু আপোনালোকে চাওক এই দাদা কিমান দূৰৰ পৰা আহিছে হাতচিংমাৰী মেঘালয় ইমান ওচৰ নহয়তো কি কয় কি কয় তুৰা কয় এইখিনি তুৰা ডিষ্ট্ৰিক্ট কি পৰে আপোনাৰখিনি ডিষ্ট্ৰিক্ট তুৰা ডিষ্ট্ৰিক্ট তুৰা না অ'কে ভাল লাগিল লগ পাই যিয়ে নহওক ইমান দূৰৰ পৰা আপুনি আহিছে আৰু এতিয়া বুজি পালে কথাটো কেনেকৈ কি হ'ল আৰু আপোনাৰ পৰিয়াল আৰু ফেচবুকত কি প্ৰব্লেম আছে আপোনাৰ কি প্ৰব্লেম আছে ফেচবুকত আৰু বহুত প্ৰব্লেম আছে ছাৰ এইটো হয় নেকি বেংক ছেটআপ কৰিছে নে কৰা বেংক ছেটআপ মই পোৱাই নাই আপুনি গমেই নাপায় নেকি ভালদৰে ফেচবুকত কাম কৰি কেইমাহ হ'ল 1 বছৰ মানে হ'ল 1 বছৰ হ'ল কিন্তু ইনকাম কৰিব পৰা নাই এতিয়া মোৰ অহাৰ কাৰণটো কি আপোনাতে আহিলোঁ মানে এই যে ফেচবুকৰ বহুত কাৰণবিলাক এই যে কি কয় ভিডিঅ' দিলে হেৰাই যায় তাৰপিছত আৰু আপোনাৰ এই যে মই ষ্টাৰ কিনিব পৰা নাই ষ্টাৰ দিব পৰা নাই হয় তাই এতিয়া ষ্টাৰ আজি মই কেনেকৈ কিনিব লাগে সেইটো দেখাই দিম আপোনাক আৰু কি সমস্যা আছে আপুনি ইমান দিন কাম কৰিলে আপুনি মোক কেনেকৈ লগ পালে মই ফেচবুকতে বহুত দেখি আছিলোঁ যিমান
টেকনিকেল চেনেলবিলাক আছে মই এইবিলাক খুব চাওঁ টেকনিকেল চেনেলবিলাক এতিয়া আপোনাৰতো খুব ভাল লাগিছে আৰু মানুহবিলাক আহে গুৱাহাটীৰ পৰা আহি আছে কোকৰাঝাৰ পৰা আহে এনেকৈ কৰি মই বহুত দিনৰ পৰা ভাবি আছো দাদাৰ ওচৰত যাম এদিন কৰি তো আহিছিলো এদিন কিন্তু মই ৰাস্তাটা ভুলি গৈছো ৰাতি হৈছে আৰু বঙাইগাঁৱৰ পৰা আহাতে ঠিক আছে এতিয়া টেনশ্যন কৰিব নালাগে আৰু মোৰ ঘৰত আহি এতিয়া কেনেকুৱা পালে বহুত ভাল লাগিছে বহুত ভাল আপোনাক মই যেনেকৈ কি মোবাইলত দেখিছিলো তেনেকৈ আপোনাৰ বাস্তৱ তেনেকুৱাই দেখিছো কোনো প্ৰব্লেম মানে কোনো একো নাই মানে নেকি চেম ফেচবুকত যে সেয়ে মই আছো নেকি তো যিয়ে নহওক দাদাৰ কথাবিলাকতো শুনা পালে ভাল লাগিল বহুত আৰু ডেইলি মোৰ ঘৰত আপোনালোকে জানে আপোনাৰ ইফালে তোৰ আপোনাৰ নাগালেণ্ড কহিমাৰ পৰা মোৰ ঘৰত মানুহ আহে ইফালে আপোনাৰ গোলাঘাট হোজাই লংকা কোকৰাঝাৰ বঙাইগাঁও ধুবুৰী আমাৰ গুৱাহাটী বিশ্বনাথ চাৰিআলি গহপুৰ নলবাৰী ডেইলি মোৰ ঘৰত মানুহ এনেকৈ 5খন ডিষ্ট্ৰিক্ট মই কৈ থাকোঁ নহয় তুৰাৰ পৰা আহিছে মেঘালয় ইমান দূৰ ভাবি চোৱা গতিকে আপোনালোকে যদি কিবা যদি সমস্যা থাকে আপোনালোকে ডাইৰেক্ট মোৰ ঘৰত মোৰ গুগল মেপত চাৰ্চ কৰিব অপূৰ্বনাথ ফেচবুক অফিচ গুগল মেপত অপূৰ্বনাথ ফেচবুক অফিচ ডাইৰেক্ট মোৰ ঘৰৰ লোকেশ্যন পাই যাবা আৰু মোৰ ঘৰটো হৈছে ডিষ্ট্ৰিক্ট ধুবুৰী পৰে কিন্তু ধুবুৰী টাউনত নহয় কিন্তু বঙাইগাঁৱৰ ওচৰত মোৰ ঘৰ বঙাইগাঁও টাউনতো নাযাবা কিন্তু ভালকৈ শুনা বঙাইগাঁও টাউনত নহ'ব শালমাৰা বঙাইগাঁৱৰ শালমাৰা বৈতামাৰী পাৰ আমাৰ বহলপুৰ হৈছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট ষ্টাৰ্ট হ'ল এই বহলপুৰ নাটপাৰাত আহি মোৰ নামটো ক'বা অপূৰ্ণতৰ ঘৰ কোনটো যিকোনো মানুহে আপোনাক দেখা দিব ঠিক আছে আৰু যিসকলক মোৰ নাম্বাৰ পোৱা নাই যদি আপোনালোকে মোৰ নাম্বাৰ লাগে হোৱাটছআপ নাম্বাৰ মোৰ ফেচবুক চেনেলটো 85 নহ'লে 89 ৰুপিজ দি পে'মেণ্ট কৰি ছাবস্ক্ৰাইবটো কৰি ল'বা ছাবস্ক্ৰাইবটো কৰি লোৱাৰ লগে মোৰ প্ৰফাইলত চেক কৰিবা মোৰ নাম্বাৰটো অট'মেটিক পাই যাবা আৰু মই ডেইলি ছাবস্ক্ৰাইবাৰ লাইভ আহোঁ আৰু ছাবস্ক্ৰাইবাৰ লাইভত মোৰ কেপশ্যন মোৰ নাম্বাৰটো দিয়া থাকে ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ ঘৰত ৰাখি থৈ দিব